শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন যেহেতু বাকী আৰু প্ৰতিটো প্ৰান্ততে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যস্ততা। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ এনে এটি দুৰ্গা মন্দিৰত, যিটো মন্দিৰৰ সৈতে জড়িত হৈ আছে আহোম ৰজাৰ স্মৃতি। যিটো মন্দিৰত নৱপত্ৰিকাৰে সুসজ্জিত দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হয় আৰু গাঁওবাসীয়ে পূজা অৰ্চনা কৰে যথেষ্ট আধ্যাত্মিকতাৰে। প্ৰথমে মই পৰিৱেশটো দেখুৱাই লৈছোঁ নলবাৰীৰ বৰনদীৰ 524 সংখ্যক যি শাৰদীয় দুৰ্গা পূজা, সেই দুৰ্গা পূজাৰ বাবে সাজু হৈছে পূজা উদযাপন কমিটি। অস্থায়ী পেণ্ডেল ইতিমধ্যে নিৰ্মাণৰ যি কাম, সেই কাম আৰম্ভ হৈছে। সমানে আৰম্ভ হৈছে এই মন্দিৰ চৌহদত মন্দিৰটোক নতুনকৈ আচলতে ইয়াত ৰং বুলোৱাৰ যি কাম, সেই কাম আৰম্ভ হৈছে। ইতিমধ্যে ইয়াত নিয়োজিত যিসকল লোক, সেই লোকসকলে ইয়াত মন্দিৰত ৰং বুলোৱা কাৰ্যত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই দুৰ্গা মন্দিৰটোত নলবাৰী জিলাখনৰ এখন অন্যতম প্ৰাচীন এই দুৰ্গা মন্দিৰ হ'ল বৰনদীৰ এই যি দুৰ্গা মন্দিৰ 524 সংখ্যক তেওঁলোকে যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা এবাৰ কৰিবলৈ সাজু হৈছে। আৰু গাঁওবাসীয়ে কি ধৰণে সাজু হৈছে গোটেই কথাখিনি পাতিম। প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী, কি ধৰণে সাজু হৈছে এইবাৰ পূজাৰ বাবে? আমাৰ এই পূজাখন সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত কৰা হয় আৰু পূৰ্বপৰ সেই নীতি চলি আহিছে। আৰু এইবুলিও আমি সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত এই পূজাখন সম্পন্ন কৰিম। আমি মা দুৰ্গা পূজাত মূৰ্তি বুলি আমি আচলতে মাটিৰ মূৰ্তি নহ'লেও কলপলিৰ মূৰ্তিটো এটা মূৰ্তিয়েই। গতিকে আমি মাত্ৰ সেই ৰামকলৰ পলিৰ নৱপত্ৰিকা বান্ধি দি আটক ধুনীয়াকৈ দেৱীটো সজাওঁ। তাৰ আগে আগে ষষ্ঠী পূজাৰ দিনা, অধিৱেশৰ দিনা সেইখিনিক মানে কি কৰা হয়, মন্দিৰ আমাৰ বিল্ববধনৰ কাৰণে বিল্ববধনৰ বিল গছৰ তলতে সেই দেৱীৰ এই 9বিধ মানে বস্তু তাত স্থাপন কৰা হয়। আৰু তাৰপিছত প্ৰথম পূজাৰ দিনা আৰম্ভণিতেই সেই নৱপত্ৰিকা নি মন্দিৰৰ ভিতৰত আটক ধুনীয়াকৈ মা দেৱীৰ মূৰ্তিটো নৱপত্ৰিকা, কলগছৰ পুলি আৰু বিভিন্ন মানে সুন্দৰ সুন্দৰ কাপোৰে মানে আলোকিত কৰি তোলা হয়। আৰু আমি ভাবিছোঁ যে মাটিৰ মূৰ্তি আমাৰ নাই যদিও আচলতে আমাৰ এই দুৰ্গা পূজালৈ যিসকল যাত্ৰী আহে সকলোৱে জানে যে তাত যি দেৱী আছে, সেই দেৱীৰ মানে অসীম মাহাত্ম্য। আৰু সেই দেৱীক যদি অন্তঃকৰণেৰে সৈতে সেৱা কৰা হয়, মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয় আৰু জগতৰো কল্যাণ হয়। নিশ্চিতভাৱে জগতৰ কল্যাণ হয় বাবে ইয়াত পূজা অৰ্চনা কৰিছে। অকণমান আপোনাৰ ওচৰলৈ মই আহিবলৈ চেষ্টা কৰিম, অকণমান আগুৱাই আহিলে সুবিধা হ'ব। যিহেতু এই মন্দিৰ ভাগৰ সৈতে আহোম ৰজাৰ যি স্মৃতি, সেই স্মৃতি বিজড়িত হৈ আছে আৰু সেই স্মৃতিৰ আধাৰতে আপোনালোকে পৰম্পৰাগতভাৱে পূজা অৰ্চনা কৰি আহিছে। কি ধৰণে সাজু হৈছে এইবাৰ? তাৰমানে আমি ধৰক আমি গাঁওবাসী বুলি ক'লে ভুল হ'ব, যে সমগ্ৰ ৰাইজ আমাৰ গাঁওবাসীৰ লগত তেখেতসকলে নিজে চিন্তা কৰে যে পূজা ভাগত কি আমি কৰিম। ধৰক ইতিমধ্যে আমাৰ যোৱা বছৰেই এই পূজালৈ ভক্তসকলে মানে ইতিমধ্যে মানস কৰিছে। তেখেতে ধন মানস কৰি গৈছে যে প্ৰতি বছৰে আমি এইখিনি পইচা দিম, কোনোবাই 500 দিব, কোনোবাই 1000 দিব, কোনোবাই 5000 দিব। যোৱা বছৰেই আমাৰ এই দুৰ্গা পূজা ভাগৰ যিখিনি আমাৰ খৰচ যায় বা যিখিনি আমাৰ মাননি ভক্তসকলে যোৱা বছৰে আমাৰ ইয়াতে তেখেতে মানস কৰি থৈ গৈছে। আমাৰ মানে সৌভাগ্য, আমি গাঁওবাসীৰ সৌভাগ্য যে গোটেই ৰাইজখনে এই পূজাখনক নিজৰ পূজা ভাবি লৈ গোটেই কামখিনি আমি সেনেকৈ কৰিব পাৰোঁ। ইতিমধ্যে আমাৰ যিবিলাক নামদল বা সাংস্কৃতিক দলবিলাক আহিব আৰু এইবিলাকৰ ক্ষেত্ৰতো আৰু এটা বিশেষ কথা যে আমাৰ ইয়াতে ধৰক যিটো ওজাপালি, দেৱীৰটো প্ৰধান মানে হেৰি হ'ল ওজাপালি। আৰু সেই ওজাপালিটো আমাৰ পৰম্পৰা প্ৰথমতে শুনা হৈছে নৰনাম। আমাৰ থলুৱা কৃষ্টি যিখিনি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিখিনিক পূজাৰ সময়ছোৱাত আমি ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰোঁ। হয়, যে আমাৰ যিটো নৰওজা আছিল, আমি শুনা হৈছে নৰওজা আমি কিন্তু দেখা নাছিলোঁ। আমাৰ পূৰ্বপুৰুষসকলে তেখেতক মাতিছিল। তাৰপিছত আহিছিল ধাতু ওজা। আৰু সেই ধাতু ওজাই তেখেতে ইয়াতে গাই তেখেতে ইয়াতে মানে শেষ কৰি তেখেতৰ ভাগিন আমাৰ যিটো মদন ৰাজবংশী, তেখেতকো ইয়াতে থৈ গৈছে। মানে যে এতিয়া বৰ্তমান মদন ৰাজবংশীয়ে প্ৰায় 39 বছৰ তেখেতে ইয়াতে মানে ওজাপালিক পৰিৱেশন কৰি আহিছে। গতিকে আমি এনেকুৱা ধৰণে আমি পূজাৰ পৰম্পৰাটো সদায় অক্ষুণ্ণ ৰাখিছোঁ। এনেকৈ পূজা চলি আছে। নিশ্চিতভাৱে আচলতে এই পূজাস্থলীখনত কেৱল পূজাই অনুষ্ঠিত নহয়, ইয়াত সম্প্ৰীতিৰ বাৰ্তা বিলোৱা হয়, ইয়াত সমন্বয়ৰ বাৰ্তা বিলোৱা হয়। কাৰণ পূজাৰ সময়ছোৱাত এই গাঁওবাসী একত্ৰিত হৈ ইয়াত পূজা অৰ্চনা কৰে। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ, এইবাৰ কি ধৰণে সাজু হৈছে? প্ৰথমে মই আপোনালোকৰ চেনেললৈ আমাৰ পূজা খোলাবাসী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি 4 দিনীয়া হিচাপে এই দুৰ্গা পূজা উৎসৱটি আমি পালন কৰিবলৈ লৈছোঁ। অইনবেলিৰ দৰে এইবেলিও আমাৰ অগণন ভক্তই আমাৰ এই পূজা ভাগত তেওঁলোকে বিশেষভাৱে বৰঙণি আগবঢ়াইছে আৰু তাৰ লগতে আমাৰ যিখিনি গাঁৱৰ ৰাইজ গোটেই সৰুৰ পৰা ডাঙৰলৈ সকলোৱে একদম তাত একদম একান্ত মনে লাগি ভাগি আমি পূজা আগবঢ়াই নিয়াৰ কাৰণে আমি সকলোৱে লাগি আছোঁ। আৰু সাংস্কৃতিক বিভাগত আমাৰ ইয়াত তেনেকুৱা বেলেগ ধৰণৰ গান বাজনা নচলে। আমি অতীতৰে পৰা আমি ইয়াত খালি নাগাৰা নামজি পৰিৱেশন কৰা হয় আৰু ওজাপালি পৰিৱেশন কৰা হয় আৰু ঢুলীয়া থাকে। এইবিলাকে আমি যিটো আমাৰ লোক সংস্কৃতিৰ যিবিলাক দল সেইবিলাকে আমাৰ ইয়াত এই পৰিৱেশন কৰে। আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই পুনৰবাৰ পৰিৱেশটো দেখুৱাই লোৱাৰ চেষ্টা কৰিম। ইয়াত ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই যে যি ইয়াত মন্দিৰ যি চৌহদ সেই চৌহদক নতুন ৰূপ দিয়াৰ বাবে এই ধৰণে ৰং তুলিকা ইয়াত অঁকাত ব্যস্ত হৈ আছে বা ৰং কৰাত ব্যস্ত হৈ আছে। যিসকল ইয়াত নিয়োজিত লোক সেই লোকসকল ইয়াত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। সমানে অস্থায়ী যি পেণ্ডেল সেই পেণ্ডেল ইতিমধ্যে সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত কেমেৰা লেন্সত যিটো দেৱী আপোনালোকে দেখিবলৈ পাইছে এই ধৰণে এইটো যদিও ইয়াত আচলতে কংক্ৰিটেৰে নিৰ্মাণ কৰা হৈছে এই ধৰণে নৱপত্ৰিকাৰে সুসজ্জিত যি দেৱী দুৰ্গা সেই দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হয় আৰু প্ৰতি বছৰে তেওঁলোকে পূজা অৰ্চনা কৰে। আৰু আহোম ৰজাৰ স্মৃতি বিজড়িত নলবাৰীৰ বৰ্ণদ্বীৰ এই যি দুৰ্গা মন্দিৰ এই দুৰ্গা মন্দিৰৰ যি আচলতে যি শক্তি বা যি বিশ্বাস সেই বিশ্বাসৰ আধাৰতে বিগত 523 বছৰ ধৰি যি পূজা অৰ্চনা সেই পূজা অৰ্চনা গাঁওবাসীয়ে কৰি আহিছে আৰু পৰম্পৰাগতভাৱে কৰি অহা এই যি পূজা অৰ্চনা এই পূজা অৰ্চনাত কেৱল গাঁওবাসীয়ে নহয় বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা যথেষ্টখিনি দৰ্শনাৰ্থী বা ভক্ত এই অঞ্চললৈ আহে আৰু অঞ্চললৈ এই পূজাৰ সময়ছোৱাত তেওঁলোকে দেৱী দুৰ্গা যি পূজা অৰ্চনা সেই পূজা অৰ্চনাত সকলোৱে নিজকে বিলীন কৰি দিয়াৰ চেষ্টা কৰে, সকলোৱে নিজকে সঁপি দিয়াৰ চেষ্টা কৰে আৰু এই ধৰণে এইবেলিও তেওঁলোকে সাজু হৈছে 4 দিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।